আমাৰ বিদ্যালয়খন এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। ইয়াত 10 বছৰ ওপৰ ধৰি আমাৰ বিদ্যালয়ত একেৰাহে 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে। সেইটো কাৰণে আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হৈছে আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়ত নাম লগাবৰ কাৰণে বহুত দূৰণিৰ পৰা ছাত্ৰসকলে ঢাপলি মেলিছে আৰু আমাৰ ইয়াত বিশেষকৈ 6 আৰু 9ত এডমিশ্যন হ'ব আৰু তাৰ কাৰণে প্ৰায় আমাৰ 9ত প্ৰায় 120 জনমান ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম সংগ্ৰহ কৰিছে আৰু 6ত আমাৰ প্ৰায় 130খনমান গৈছে। গতিকে আমি ইমান ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে আমি এটা সৰু সুৰা চিট পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি প্ৰায় 100 ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যন দিবলৈ সক্ষম হ'ম আৰু আমাৰ 6ত যিহেতু আমাৰ দুটা ছেকশ্যন এতিয়া খুলিব লাগিব, আগতে এটা ছেকশ্যন আছিলে। এতিয়া আমাৰ 5ৰ পৰা প্ৰায় 25 জনমান ছাত্ৰ ছাত্ৰী আমাৰ 6লৈ গৈছে আৰু নতুনকৈ আমি প্ৰায় 100মান মানে ল'ব পাৰিম আৰু 9ত আমাৰ দুটা ছেকশ্যনত ছাত্ৰ ছাত্ৰী আছিলে প্ৰায় 140 জনমান পুৰণা ছাত্ৰ ছাত্ৰী আৰু আমি ইয়াত 140 জনমান ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰিম। এইটোৱে কথা। আৰু এটা কথা হ'ল আমাৰ বিদ্যালয়খনত আমাৰ অসম চৰকাৰে আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী CM ছাৰ আহি গৈছিলে আৰু আমাৰ বিদ্যালয়ৰ কাৰণে এটি ধুনীয়া গৃহ নিৰ্মাণ কৰিছে। তাৰ কাৰণেও ছাত্ৰ ছাত্ৰীসকল নিশ্চয় আকৰ্ষিত হৈছে, অভিভাৱকসকলো আকৰ্ষিত হৈছে। সেইকাৰণে আমাৰ ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু সেইটোৱে কথা। আমাৰ তুলনামূলকভাৱে বিগত বছৰতকৈ এই বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হৈ পোৱা গৈছে। হয় চৰকাৰী স্কুলৰ প্ৰতি আসক্তি বেছি হৈছে তাৰ। হয় এই সন্দৰ্ভত আমি কওঁ যে এতিয়া যিবিলাক চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়ত আমাৰ অসম চৰকাৰে যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি দিছে। আমাৰ বিদ্যালয়টো এতিয়া প্ৰায় বহুত সংখ্যক শিক্ষক আহিছে আৰু নতুনকৈ 2জন এতিয়া ভকেশ্যনেল কোৰ্চ আমাৰ ইয়াত অৱতাৰণা হৈছে, 2জন আহিছে। গতিকে সেইটো কাৰণে খুব সম্ভৱ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ক্ৰমাগতভাৱে আমাৰ চৰকাৰী বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকলৰ যিটো উত্তীৰ্ণ হাৰ সেইটো বৃদ্ধি পাইছে আৰু পঢ়ুৱা যিটো পদ্ধতি সেইটো যথেষ্ট উন্নত হৈছে, কাৰণ নতুন নতুন টেট শিক্ষকবিলাক আমাৰ বিদ্যালয়ত চৰকাৰে নিযুক্তি দিছে। এতিয়াও টেট পৰীক্ষা অনুষ্ঠিত হৈছে। গতিকে তাৰ পৰাও মানে যথেষ্ট সংখ্যক টিচাৰ আমাৰ বিদ্যালয়বিলাকত নিযুক্তি দিব। সেইটো কাৰণে খুব সম্ভৱ আমাৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে বুলি মই ভাবোঁ।